তৰমুজ হ'ল কিউকাৰ বিটেচি গোত্ৰৰ এবিধ লতাজাতীয় পাচলি। ইয়াৰ ফলবোৰ পুৰঠ হোৱাৰ অৱস্থাত গছৰ পৰা চপাই আনি কেঁচাই পৰিৱেশন কৰা হয় বা খোৱা হয়। তৰমুজ পুৰঠ হ'লে মিঠা হয় আৰু ইয়াত পানীৰ পৰিমাণ বেছিকৈ থকাৰ বাবে গৰমৰ দিনত চেঁচা পানীয় হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে তৰমুজক পাচলি হিচাপে নধৰি মিঠা ফল হিচাপেহে গণ্য কৰা হয়। ইয়াৰ চাহিদা গৰম দিনত বৰ বেছি। অসমৰ মাটি আৰু জলবায়ু উদ্যান শস্যৰ খেতিৰ বাবে বৰ অনুকূল। উদ্যান শস্য ক্ষেত্ৰখনৰ নতুন নতুন প্ৰযুক্তি কৌশলৰ উদ্ভাৱন আৰু ইয়াৰ প্ৰয়োগৰ ফলতে কৃষকসকলে বিভিন্ন উদ্যান শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পৰা কৃষকসকল লাভান্বিত হোৱাত যথেষ্ট সহায়ক হৈছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে দৰং জিলাৰ কৃষকসকলেও ফল-মূল, ফুল, শাক-পাচলি ইত্যাদি উদ্যান শস্যসমূহৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিবলৈ লোৱা দেখা গৈছে। যোৱা কেইবছৰমানৰ পৰা দৰং জিলাৰ কৃষকসকলৰ মাজত তৰমুজ খেতিয়ে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা দেখা গৈছে। বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকা অঞ্চলৰ পলসুৱা মাটিত কৃষকসকলে ব্যৱসায়িক ভিত্তিত তৰমুজৰ খেতি কৰিবলৈ লোৱা দেখা গৈছে। দৰং জিলাৰ মংগলদৈ কৃষি মহকুমাৰ পূব ৰঙামাটি কৃষি চক্ৰৰ অন্তৰ্গত গেৰিমাৰী, মোৱামাৰী আৰু চেৰেং-চাপৰি নামৰ গাঁওকেইখন ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকা অঞ্চলত অৱস্থিত একোখন কৃষি প্ৰধান গাঁও। এই গাঁওকেইখনৰ কৃষকসকলে ধান, মাহ, সৰিয়হ, কুঁহিয়াৰ আদিৰ লগতে ৰবি শস্যৰ বতৰত বিভিন্ন শাক-পাচলিৰ খেতি কৰা দেখা যায়। যোৱা কেইবছৰমানৰ পৰা এই গাঁওকেইখনৰ কিছু কৃষকে তৰমুজৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিবলৈ লোৱা দেখা গৈছে। চেৰেং-চাপৰি গাঁৱৰে এজন প্ৰগতিশীল কৃষক মদন ৰাজভৰে 12 বিঘা মাটিত বৰ্ণশংকৰ জাত ব্যৱহাৰ কৰি তৰমুজৰ খেতি কৰা দেখা গ'ল। ব্যৱসায়িক ভিত্তিত কৰা তৰমুজ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক মদন ৰাজভৰে আমাৰ আগত এইদৰে কয়। 10-12 বিঘামান হ'ব আৰু এই হাইব্ৰিড জাতৰ। তাৰ বিভিন্ন জাত আছে আৰু নেতাজী আছে, আপোনাৰ পোখৰা এটা আছে আৰু এটা পটল বুলি কয় সেইটো জাতটো আছে। আৰু এতিয়া আমাৰ লগোৱা এতিয়া বেছি হেৰি হোৱা নাই আৰু 2 মাহ বাকী আছে হোৱাৰ লাগি। ফাগুনৰ ভিতৰত পৰা চৈতলৈকে হ'ব আৰু। ইয়াতে সাৰটো কেনেকুৱা আছেনে? সাৰ আছে, এনেই সাৰ আছে। আমিও এনেই সাৰ দিছোঁ। কি সাৰ দিছে? গোবৰ দিছোঁ। আৰু গোবৰ কিমান দিছে? গোবৰ আছে মোটামুটি ধৰক 2-3 কেজিকৈ হ'ব আৰু। তাৰপিছত কিনা সাৰ আছে, ছুপাৰ আছে, পটাছ আছে, DAP অলপ আছে। এনেকৈ মিলাই কেনে দিছোঁ আৰু। কিমান দিছে সাৰ? সাৰ আপোনাৰ 200 গ্ৰামকৈ পৰিব আৰু প্ৰতিটো মানে হেৰিত পুলিত 200 গ্ৰামকৈ। 200 গ্ৰামকৈ কি দিছে? আপোনাৰ ছুপাৰ অলপ, পটাছ, DAP তেনেকৈ মিলাই কেনে দিছোঁ আৰু। সব মিলাই পেলাই হয় 200 গ্ৰাম দিছে। 200 গ্ৰামকৈ হ'ব। এইটো ইয়াৰ কৃষিকাল কিমান দিন? বীজ সিঁচাৰ পৰা হেৰিলৈকে আপোনাৰ পোৱালৈকে ধৰক কাৰ্তিকৰ পৰা লগালে আপোনাৰ ফাগুনত হৈ যাব আৰু প্ৰত্যেক বছৰে হৈ ফাগুনত হৈ যায়। মানে 4-5 মাহ লাগে। 4-5 মাহ লাগে।
এতিয়া ইয়াতে উৎপাদনটো কেনেকুৱা পায় উৎপাদন বিঘাত ধৰক 20 কুইণ্টেল 25 কুইণ্টেল মান হৈ যায় বিঘাত বিঘাত খৰচ কিমান হয়নো খৰচ আপোনাৰ 12 11 এনেকুৱা 12 ধৰি লওক আৰু 12-11 হাজাৰ হয় এনেকুৱা মানে খৰচটো পৰে বেচে ক'ত এইটো এইটো আমাৰ মঙলদৈতো বিক্ৰী হয় আৰু এনে বেলেগৰ পৰা বেপাৰী আহে বাহিৰৰ পৰা আহি লৈ যায় তৰমুজ খেতিৰ বাবে ওখ পানী জমা নোহোৱা বালিচহীয়া পলসুৱা মাটি বৰ উত্তম নদীৰ অৱবাহিকা অঞ্চলৰ পলসুৱা মাটিত তৰমুজ খেতি বৰ ভাল হয় অৱশ্যে যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা পলসুৱা মাটিতো তৰমুজ খেতি কৰিব পাৰি তৰমুজৰ অনুমোদিত সঁচবোৰ হৈছে এনেধৰণৰ চুগাৰ বেবী পুছা বেদানা নিউ হেম্পশ্বায়াৰ মিডগেট আদিয়ামাটো ফেজাবাদী ইত্যাদি ইয়াৰ বাহিৰেও আজিকালি কৃষকসকলে তৰমুজ খেতি কৰিবলৈ হাইব্ৰিড বা বৰ্ণসংকৰ জাত ব্যৱহাৰ কৰা দেখা যায় মঙলদৈ মহকুমাৰ পূব ৰঙামাটি কৃষি চক্ৰৰ অন্তৰ্গত মোৱামাৰী গাঁৱৰ আন এজন প্ৰগতিশীল কৃষক সুশীল মণ্ডলে বৰ্ণসংকৰ জাত ব্যৱহাৰ কৰি 12 বিঘা মাটিত তৰমুজৰ খেতি কৰা দেখা গ'ল সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত কৰা তৰমুজ খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে অভিজ্ঞ কৃষক সুশীল মণ্ডলে আমাক এইদৰে জনায় আপুনি তৰমুজ কেইবিঘা কৰিছে মই 12 বিঘা কৰিছোঁ কি জাত কৰিছে জাত কৰিছোঁ নেতাজী আৰু চেতন বেলেগ বাচ্চা এইবিলাক কি হাইব্ৰিড নে কি এইগিলা হাইব্ৰিড হাইব্ৰিড হয় ক'ৰ পৰা সংগ্ৰহ কৰিছে এইটো আমি খাৰিপিটাৰ পৰাই কৰিছোঁ বিঘাত কিমান লাগে এইটো গুটি 20 পিছ আমাৰতো গাঁতা ছিষ্টেম আমি গাঁতাত এটা গাঁতাত আমি 4টাকৈ গুটি দিছোঁ আৰু কওকচোন কি চাহ কৰে কি কৰে অলপ এইখিনি আমি চাহ নকৰোঁ আমি গাঁত খুন্দো কোদালেদি খুন্দো তাৰপিছত যেতিয়া গুটিটো লগাওঁ তেতিয়া আমাৰ এটা আছে আমি ৰামা বুলি কওঁ ৰামা বুলি কওঁ খন্তি নিচিনা আছে খন্তি নিচিনা আছে মাটি চাটি উঠি আহে তাৰমানে সেইটো আগতে গুটি এইটো খুন্দি কিনি গুটি লগাইছোঁ তাৰপিছত আকৌ কোদালে দি আমি চাইডে দি খুন্দি গোবৰ দিছোঁ 3 কিলো বা 4 কিলো হ'ব DRP দিছোঁ পটাছ দিছোঁ ছুপাৰ দিছোঁ আৰু কেলছিয়াম কিবা কিবি দিছোঁ আৰু এইবিলাক কিমান দিছে এটা গছত 200 গ্ৰাম মান হৈ যাব তৰমুজ খেতিৰ বাবে বিঘাই প্ৰতি 700 গ্ৰামৰ পৰা 900 গ্ৰাম বীজৰ প্ৰয়োজন হয় হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ সচৰ বাবে 300 পৰা 400 গ্ৰাম বীজেৰে 1 বিঘা মাটিত খেতি কৰিব পৰা যায় বুলি ইয়াৰ কৃষকসকলে আমাক জনায় মোৱামাৰী গাঁৱৰে এজন প্ৰগতিশীল কৃষক গোলোক চৰকাৰে 1 বিঘা মাটিত বৰ্ণসংকৰ জাত ব্যৱহাৰ কৰি তৰমুজৰ খেতি কৰা দেখা গ'ল বৃত্তিত কৃষক গোলোক চৰকাৰ এজন ভাল কৃষকো চাকৰিৰ আজৰি সময়খিনিত তেওঁ বিভিন্ন কৃষি কাৰ্য কৰাৰ কথা আমাক অৱগত কৰে ব্যৱসায়িক ভিত্তিত কৰা তৰমুজ খেতিডৰাৰ কৃষি কাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক গোলোক চৰকাৰে আমাক এইদৰে জানিবলৈ দিয়ে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকতা কৰোঁ লগতে আজৰি পৰত এইটো মোৰ তাৰমানে সৰুৰ পৰাই খেতিৰ লগত জড়িত সেইকাৰণে ভাল লাগে খেতিৰ লগত জড়িত হৈ থাকি তাৰ কাৰণে আজৰি পৰত কিছু খেতিৰ লগত লাগি থাকোঁ খেতি কৰি আছোঁ এইটো তৰমুজৰ খেতি হয় এনে এইবাৰ তাৰমানে মই প্ৰথম কৰিছোঁতো 1 বিঘা মই খেতি কৰিছোঁ এইবাৰ তো ভাবিছোঁ খেতিটো অলপ চাই অহাবাৰলৈ বা নিজেও বঢ়াই দিম আৰু ওচৰ চুবুৰীয়াকো এই খেতিলৈ উৎসাহিত কৰিম এনেকুৱা মই তাৰমানে ভাবি আছোঁ মাটি এনে আমাৰ খেতি মাটি আছে 25 বিঘামান খেতি মাটি আছে এনে আপোনাৰ মাকৈ খেতি সৰিয়হ তাৰপিছত শালিৰ ছিজন শালিও কিছু কৰা হয় বড়ো খেতি কৰা হয় এনেকুৱা বিভিন্ন ইয়াৰ আগতে অন্যান্য বছৰ আমি মাকৈ খেতি কৰোঁ তো যোৱাবাৰ আমাৰ এইটো পথাৰত শালি খেতি মানুহে নকৰে
তাৰমানে আমাৰ মাটিটো শালিৰ উপযুক্ত নহয় নেকি এনেকুৱা তাৰমানে আমাৰ ভাৱ হয় বান আক্ৰান্ত অঞ্চল। তো যোৱাবাৰ মই তাৰমানে প্ৰথম শালি খেতি আৰম্ভ কৰিলোঁ। তো মোৰ লগতে আৰু দুজনমানে কৰিছিল। তো ধুনীয়া উৎপাদন হৈছে। মোটামুটি মোৰ ইয়াত 3 বিঘা মাটি আছে এইটো প্লটত। তো মোৰ 60 মোন 62 মোনমান হেৰি হৈছে ধান উৎপাদন হৈছিল। মই ৰঞ্জিত আৰু বিষ্মুঠি এনেকুৱা কৰিছিলোঁ। কিন্তু দুখৰ বিষয় মই নিজে কঠীয়া নিজৰ ঘৰুৱা কঠীয়া দি আমি কৰিব নোৱাৰিলোঁ। মই নাৰ্চাৰীৰ পৰা কঠীয়া কিনি আনি মই পাৰিছিলোঁ, কিন্তু বানপানীয়ে নষ্ট কৰিলে পিছত তাৰমানে কিনি আনি কৰিব লগা হ'ল। অলপ ভেৰাইটি হ'ল জাতটো, যাৰ কাৰণে মই ভাবোঁ তাৰমানে উৎপাদনটো অলপ কমিছিল। কিন্তু হ'লেও যথেষ্ট হৈছে 20 মোনকৈ মোটামুটি বিঘাত। তৰমুজ খেতিৰ বাবে বিঘাই প্ৰতি 700 গ্ৰামৰ পৰা 900 গ্ৰাম বীজৰ আৱশ্যক হয়। হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ সচৰ বাবে 30ৰ পৰা 400 গ্ৰাম বীজেৰে 1 বিঘা মাটিত খেতি কৰিব পৰা যায়। ইয়াৰ কৃষকসকলে আমাক তাকে জনায়। তৰমুজ যদিও লতাজাতীয় গছ, তথাপি ইয়াক মাটিতহে বগাবলৈ দিয়া হয়। তৰমুজ খেতিৰ ক্ষেত্ৰ সম্প্ৰসাৰণ, বিপণন আৰু ব্যৱসায়িক লাভ সম্বন্ধে দৰং জিলাৰ জিলা কৃষি বিষয়া জ্যোতিষ নাথে আমাৰ আগত এনেদৰে ব্যক্ত কৰে। দৰং জিলাত বিশেষকৈ ধান খেতি কৰা হয়। শালি ধান, বড়ো ধান, আগতীয়া আহু ধান খেতি বেছি হয়। ধান খেতিৰ পিছতে আমাৰ জিলাখনত সৰিয়হ, মাকৈ, মৰাপাট, তাৰপিছত ফল মূলৰো খেতি হয়। আৰু বৰ্তমান এই তৰমুজৰো খেতি যথেষ্টখিনি হয়। ইয়াৰ ভিতৰত ধানৰ পিছতে সৰিয়হৰ পিছতে মাকৈ বহুতখিনি এৰিয়াত কৰা হয়। আমাৰ 3টা মহকুমা আছে। এই 3টা মহকুমাৰ দলগাঁও, আমাৰ মঙলদৈ আৰু পাথেৰিঘাট 3টা মহকুমা আছে। এতিয়া দলগাঁৱৰ যিটো আমাৰ কপিং ইণ্টেনচিটি সেইটো আমাৰ 200ৰ ওপৰত। মঙলদৈৰ আমাৰ যিটো কপিং ইণ্টেনচিটি সেইটো 180-90 এনেকুৱা ৰেঞ্জৰ, আৰু পাথেৰিঘাটটো আমাৰ 160 লাইক ডেট। তেনেকুৱা আমাৰ যিটো কপিং ইণ্টেনচিটি, সেই হিচাপে আমাৰ প্ৰতিডৰা মাটিত মানে মানুহে আমাৰ এভাৰেজ যিটো প্ৰায় 189 কপিং ইণ্টেনচিটি দৰং জিলাখনত। আপোনালোকৰ দৰং জিলাত চৰ এৰিয়া বা ৰিভাৰাইন এৰিয়া বা নদীৰ অৱবাহিকা অঞ্চল যথেষ্ট আছে। হয়, সেই অঞ্চলবিলাকত কি কি খেতি কৰে? এই অঞ্চলবিলাকত এই অঞ্চলটো কোনটো এৰিয়াত পৰে? কি কি দুটামানৰ নাম কওকচোন। এতিয়া আমাৰ এইটো চাপৰি অঞ্চলটো, দলগাঁও সেইটো ছাইডত চাপৰি, তাৰোপৰি আমাৰ এই মোৱামাৰী, গিৰিমাৰী এইটো চাপৰি, তাৰোপৰি আমাৰ এই পাথেৰিঘাটৰ ফুৰাতলি এই ছাইডটো আমাৰ খলি হৈ এনেকৈ আমাৰ চাপৰিৰ অঞ্চল আছে। ইয়াতে নাংলি চৰ আছে, তাৰপিছত পুঠিমাৰী, ৰৌমাৰী এনেকুৱা আমাৰ চৰ আছে। এই চৰবিলাকত বিশেষকৈ আমাৰ ৰবি শস্যৰ ওপৰত গুৰুত্ব দিয়া হয়, কাৰণ এইটো বানপানীৰ সময়ত আমাৰ খেতিটো এই চৰ অঞ্চলবিলাকত কৰাটো অলপ অসুবিধা হয়। গতিকে বানপানী শেষ হোৱাৰ লগে লগে আমাৰ খেতিয়কসকলে বিশেষকৈ মাকৈ আৰু আন ৰবি শস্য, সৰিয়হ এইবিলাকৰ ওপৰত তিল, মাহৰ খেতিও আমাৰ ইয়াত যথেষ্টখিনি হয়। মাটিমাহ যথেষ্টখিনি হয়। গতিকে মাটিমাহৰ খেতিও কৰে। আৰু বৰ্তমান বিশেষকৈ মানুহবিলাকৰ এই মাকৈ খেতিৰ পৰা বিশেষ লাভৱান হৈছে, আৰু এই তৰমুজ খেতিৰ পৰাও লাভৱান হৈছে। এই আমাৰ এই যিবিলাক চৰ অঞ্চলৰ যিখিনি ঠাই, এই ঠাইবিলাকত বিশেষকৈ এতিয়া তৰমুজ খেতি কৰিছে। আৰু তৰমুজ খেতি কৰি মানুহবিলাকে তেওঁলোকৰ যিটো আয়, সেই আয়টো মানে যথেষ্টখিনি পাইছে। আৰু ঠিক তেনেকৈ মাকৈৰ পৰাও পাইছে। মানে যিটো মাকৈ বজাৰ ব্যৱস্থাটো ইয়াত কেনেকুৱা? মাকৈ বজাৰ ব্যৱস্থাটো এনেকুৱা যে মাকৈটোৰ যথেষ্টখিনি এটা হেৰি, আচলতে ইয়াত বেপাৰীবিলাকে আহি খেতিয়কৰ পৰাই লৈ যায়। আৰু কিছুমান মিডিলমেন আছে, মিডিলমেনবিলাকেও তেনেকুৱাকৈ খেতিয়কৰ লগত আমাৰ এটা হয়, কথা বতৰা পাতি বিশেষকৈ পথাৰৰ পৰাই বেছি আমাৰ মাকৈ বিক্ৰী হয়। আৰু তেওঁলোকে ধৰক যিখিনি মূল্য পাব লাগিছিলে হয়তো এটা পাই আছে। কুইণ্টেলত 1200-1300 এনেকুৱা পাইছে, কেতিয়াবা এই মাজতে 1300-1400লৈও তেওঁলোকে পাইছিলে। ঠিক তেনেকৈ তৰমুজৰ বজাৰখনৰ কেনেকুৱা?
তৰমুজৰ এতিয়া মানুহে বিশেষকৈ এতিয়া ফল মূল খোৱাৰ ওপৰত এটা গুৰুত্ব এটা দিছে প্ৰত্যেক মানুহে। আৰু তৰমুজটো এটা মানে সুখাদ্য, যথেষ্ট জনপ্ৰিয় আৰু ইয়াৰ পৰা যথেষ্টখিনি আমাৰ যিটো পানীটো পায় আৰু যিটো মিনাৰেলছ ভিটামিন এই যথেষ্টখিনি পায়। গতিকে তৰমুজৰ ওপৰত যথেষ্টখিনি মানুহে গুৰুত্ব দিছে। তৰমুজ প্ৰায় মানুহে তৰমুজ খাই ভাল পায় আৰু ইয়াৰ এখন বজাৰ এখন আছে তৰমুজৰ। গতিকে তৰমুজৰ বজাৰৰ কাৰণে এই বেপাৰীবিলাকে যিবিলাক মানে হেৰি কৰে, তেওঁলোকে খেতিয়কৰ পৰাই এই তৰমুজখিনি ঘৰৰ পৰাই লৈ যায়, ফাৰ্মৰ পৰাই লৈ যায়, খেতিৰ পৰাই লৈ যায়। গতিকে বিক্ৰীৰ ক্ষেত্ৰত তেওঁলোকে এই কিছুমান অসুবিধা তেওঁলোকে সন্মুখীন হ'ব লগা হোৱা নাই। আৰু এই তেওঁলোকে কি জাত ব্যৱহাৰ কৰে, থলুৱা জাত নে হাইব্ৰিড জাত? তেওঁলোকে বনশংকৰ জাতে ব্যৱহাৰ কৰিছে, বনশংকৰ জাত ব্যৱহাৰ কৰিছে। তৰমুজ খেতি কৰা মাটিৰ উপৰিভাগত ধানৰ নৰা বা খেৰ পাৰি দিলে সুফল পোৱা যায়। আজিকালি কৃষকসকলে প্লাষ্টিক মালচিং ব্যৱহাৰ কৰিও তৰমুজৰ খেতি কৰা দেখা যায়। মালচিং কৰি মাটিত থকা জীৱ সংৰক্ষণ কৰাৰ লগতে বনবা দাঁতি গজাত বাধা প্ৰদান কৰে। তৰমুজ খেতিৰ কৃষি পদ্ধতি আৰু বিপণন সম্বন্ধে মংগলদৈ কৃষি মহকুমাৰ পূব ৰঙামাটি কৃষি চক্ৰৰ অন্তৰ্গত মোৱামাৰী এলেকাৰ কৃষি সম্প্ৰসাৰণ সহায়ক আব্দুল আজিজে আমাক এইদৰে জনায়। আপোনাৰ এই যিটো কৃষি সম্প্ৰসাৰণ সহায়কৰ যিটো এলেকা, এই এলেকাটোত কি কি খেতি কৰে, ইয়াৰ কৃষি প্ৰতিচ্ছবিখন কেনেকুৱা অলপ কওকচোন। মোৰ এলেকাটোত প্ৰধানত মানে কি মাকৈটো বেছিকৈ হয়, মানে 70% মাকৈ, বাকী মাষ্টাৰ্ড, ৰেড এণ্ড মাষ্টাৰ্ড হয়, তাৰপিছত তৰমুজ হৈ আছে, আৰু ব্লেক গ্ৰাম, গ্ৰীণ গ্ৰাম হয়, জুট হয়, জুটটো আছে, ভালেখিনি আছে জুট। ধানো হয়। এতিয়া আগতে এই আপোনাৰ চামাৰ পিডিটো হয়েই, আৰু বাকী উইণ্টাৰ পিডি যিটো আমাৰ শালি খেতি, সেইটো আগতে নাছিলে, যোৱা 4 বছৰৰ পৰা আহিছে। বানাক্ৰান্ত অঞ্চল নেকি? বানাক্ৰান্ত অঞ্চল, সেইকাৰণে শালি খেতিটো মানে চৰা জাগাখিনি যিখিনি সুযোগসন্ধানী শস্য হিচাপে কৰে আৰু। হয় হয়, বানপানী হ'লে নাপায়, বানপানী নহ'লে ভাল পাব। হয় হয়। আৰু ৰবি, তাৰমানে ইয়াতে ধৰক ৰবি শস্যৰ ওপৰত কৃষকসকলে যথেষ্ট জোৰ দিয়ে নহয়? হয়। এতিয়া ধৰক ইয়াতে মাকৈ আৰু তৰমুজৰ খেতিটো দেখা পাইছো। হয়। ইয়াৰ কিবা কাৰণ আছে নেকি? এই উৎপাদনটো বেছি হয় আৰু খৰচটো কম হয়, লাভটো বেছি হয়। এই ইয়াতে দেখিছোঁ তৰমুজ মানে কিছু কৃষকে কৰিছে। এতিয়া এই তৰমুজ খেতিৰ সম্পৰ্কে অলপ কওকচোন, ইয়াৰ কৃষি ব্যৱস্থা সম্পৰ্কে। প্ৰথমতে মানে কি এইটো বালিচহীয়া মাটিটো, মানে বালি কিছুমান ধৰক টান মাটিটো পাব হ'লে প্ৰায় 2 ফুট 3 ফুটলৈ তললৈ আছে। তে আমি অকণমান ফাৰ্মাৰ্চৰ লগত অকণমান হেৰি কৰিছোঁ, মানে কৈছোঁ যে এনেকৈ ডাইৰেক্ট ওপৰতে যদি পুতিটো দিয়া যায় কিন্তু মৰিব, কিন্তু আমি গাঁতাটো খান্দি ধৰক চেৰেঙত যিটো চেৰেং চাপৰি, ইয়াৰ আগত মোৱামাৰীৰ আগত যিটো চেৰেং চাপৰি, তাতে এনেকৈ বালিৰ পাৰ্চেণ্টেজটো বেছি, আৰু তাতে মানে টান মাটিটো তলত আছে 2 ফুট 2.5 ফুট 3 ফুট তললৈকে। তাৰপিছত সেনেকৈ অকণমান 6 ফুট অন্তৰকৈ মোটামুটি গাঁতাটো 1.5 ফুট 1.5 ফুট 2 ফুট এনেকৈ সেই ডিষ্টেঞ্চত গাঁতাটো খান্দি, তাৰপিছত তাতে তাৰ পৰা গোবৰ অলপ ইউৰিয়া চুপাৰ, মানে ধৰক 150 গ্ৰাম ইউৰিয়া, 200 গ্ৰাম চুপাৰ, পটাছ 100 গ্ৰাম এনেকৈ মিলে গোবৰ 5 কেজি মাটিৰ লগত মিক্স কৰি, টান মাটিৰ লগত মিক্স কৰি দিয়াৰ পিছত তাৰপিছত গুটিটো দিয়াৰ পিছত ফটককৈ মানে কি গুটিটো হেৰিটো পাই, জীপটো পাই গ'ল নহয়, আৰু পানী দিলে। আৰু তাতে অলৰেডি বৰিংটোও কৰা হৈছিলে যে এইটো পানীটো লাগিবই। তাৰপিছত সেনেকৈ দিওঁতে তাৰপিছত বস্তুটো উঠি আহিলে, লগতে আকৌ গোবৰ অলপ দিয়া হ'ল, দিয়াৰ পিছত বস্তুটো লাহে লাহে উঠি আহিলে, গাঁতাটো পুতি দিলে, গছটো ওপৰলৈ উঠি আহিল। সেনেকৈ অকণমান টাইমটো অলপ বেছি লাগিছে। সেইকাৰণে তেওঁলোকে আমাৰতো পেকেজ এণ্ড প্ৰেক্টিছত জানুৱাৰীৰ পৰা ষ্টাৰ্ট হয়, কিন্তু তেওঁলোকে নৱেম্বৰ লাষ্ট ডিচেম্বৰৰ পৰা খেতিটো কৰিছিলে। তাৰমানে ইয়াতে অলপ গৰমটো পায় যে, হয়, তেনেকৈ কৰিছে। আৰু তাৰ ফলত মোটামুটি গছকেইটা ঠিকে আছিলে, আৰু ফাৰ্টিলাইজাৰখিনিও দিছে। ধৰক আপোনাৰ বিঘা হিচাপে আপোনাৰ ইউৰিয়া 16 কেজি, তাৰপিছতে চুপাৰ 35 কেজি 35 কেজি, আৰু পটাছ 8-10 কেজি 10 কেজিকৈ দিছে। দি সেনেকৈ সেই হিচাপে বিঘা হিচাপে যিটো হয় এনেকৈ কৰাৰ পিছত তাৰপিছত মোটামুটি এটা ভাল ফল আহিছে, আৰু মোটামুটি 3 কেজি 4 কেজি কিলো আহিছে, এভাৰেজ 2.5 কেজি
তাহলে ইয়াতে কি কি জাত ব্যৱহাৰ কৰে এইটো বেছিকৈ মানে এনেই বনশংকৰেই আৰু মানে বনশংকৰটো ইয়াত যথেষ্ট পপুলাৰ আৰু ন নামধাৰী কোম্পানীৰ কৰে আৰু ধৰক সোনাৰা চুলতান চুগাৰ বিবি এইবিলাক ক'ৰ পৰা আনে তেওঁলোকে ধৰক এই খাৰুপেটীয়াৰ পৰা আনিছে কিছুমানে আকৌ বেংগলৰ ৱেষ্ট বেংগলৰ পৰা আনিছে অধিক উৎপাদনক্ষম জাত তথা হাইব্ৰিড জাতৰ সঁচৰ ব্যৱহাৰ আধুনিক বিজ্ঞানসন্মত কৌশলৰ প্ৰয়োগ অনুমোদিত পৰিমাণৰ জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ আৰু নিয়মিত জলসিঞ্চন তথা সময়মতে উপযুক্ত শস্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিলে তৰমুজৰ খেতিৰ পৰা কৃষকসকলে অধিক উৎপাদন আৰু আয় লাভ কৰিবলৈ সক্ষম হ'ব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ।
मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।